জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত বিজেপি কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ জুবিন গাৰ্গৰ পৰিয়ালে ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ চিঠি লিখি শংকা প্ৰকাশ কৰিবলগীয়া ঘটনা সমালোচনা সাংসদগৰাকীৰ বিজেপি চৰকাৰ জুবিনৰ ন্যায়ৰ পক্ষত নহয় শ্যামকানু মহন্তৰ পক্ষতহে আছে বুলি মন্তব্য ইফালে সিদ্ধাৰ্থ শৰ্মাৰো বিজেপিৰ লগত উঠা বহা আছে আৰু একেলগে ব্যৱসায়ো আছে বুলি বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আৰু বহু মন্ত্ৰী বিধায়কক তদন্ত নকৰাকৈ এছআইটিয়ে ক্লিন চিট দিয়াৰো অভিযোগ সাংসদগৰাকীৰ লগতে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ সমগ্ৰ ঘটনাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা লিগেল মনিটৰিং টিম গঠন কৰাৰ সিদ্ধান্ত এই টিমে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি জনাব প্ৰদেশ কংগ্ৰেছক আমি বাৰম্বাৰ কৈ থাকোঁ যে জুবিনদাৰ ক্ষেত্ৰত ন্যায় লাগে চৰকাৰে কয় আমি ন্যায় দিম কিন্তু যদি জুবিনদাৰ পৰিয়ালবৰ্গই যেতিয়া কৈছে যে তেওঁলোকৰ মনত শংকা তেওঁলোকৰ মনত প্ৰশ্ন চিঠি দিবলৈ আজি এনেকুৱা এটা স্থিতি লৈ পৰিণত হৈছে তো কেনেদৰে ন্যায় আমি আশা কৰিব পাৰোঁ আৰু এয়া আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে এইখন চৰকাৰ তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত নহয় কেনেদৰে শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব পাৰে সেই পক্ষতে আছে সিদ্ধাৰ্থ শৰ্মাৰ লগত বিজেপি দলৰ আজি উঠা বহা হৈ থাকে একেলগে বিজনেছৰ তেওঁলোকৰ ব্যৱসায় আছে আজি শ্যামকানু মহন্তৰ আজি তেওঁলোকে জানেই যে কেন্দ্ৰৰ চৰকাৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা কিমান সহায় তেওঁলোকে পাই থাকে কেন্দ্ৰৰ বিজেপি মন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল সুসম্পৰ্ক যিসকল আজি এক্সটাৰ্নেল এফেয়াৰ্ছত আছে যিসকল আজি ডোনাৰত আছে ইয়াৰ বাহিৰেও কিছু নাম থাকিব লাগে যিখিনি নাম আজি নাই সোমোৱা ছিংগাপুৰত সেইদিনা ইহঁতৰ ভিতৰত আৰু কোন আছিলে তেওঁলোকৰ নাম সোমোৱা নাই সিদ্ধাৰ্থ শৰ্মাৰ কাৰ লগত উঠা বহা কৈ থাকে শ্যামকানু মহন্ত কোনকেইটা বিজেপি মন্ত্ৰীৰ লগত ভাল আজি সেইখিনি কথা ছিংগাপুৰত কোন আছিলে কোনো ধৰণৰ আজি কথা চাৰ্জশ্বিটৰ ভিতৰত তেওঁলোকৰ ওপৰত আমি দেখা পোৱা নাই চাৰ্জশ্বিটে তদন্ত নকৰাকৈ এইখিনি মানুহক ক্লিন চিট দি দিলে সেইকাৰণে আমাৰ ফালৰ পৰা সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এটা সিদ্ধান্ত যে আমাৰ ফালৰ পৰা আমি এটা বিশেষ আইনী দল এটা বিশেষ আইনী গুড লিগেল টিম আমি গঠন কৰিবলৈ গৈছোঁ যিসকলে এই কেছটো বাহিৰৰ পৰা হ'লেও মনিটৰ কৰি থাকিব আৰু আমাক ব্ৰিফ কৰি থাকিব যে চৰকাৰে এই গোটেই জুবিনদাৰ সম্পৰ্কত ন্যায় দিবলৈ নিবিচাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক শেষত গৈ কেনেদৰে বচাব পাৰে তাৰ বাবে চাৰ্জশ্বিট আৰু তাৰ বাবে আজি কোৰ্টৰ ভিতৰত এনেকুৱা ধৰণৰ